নিশ্চয়কৈ ঋতুমণি আজি হাজিৰ কৰা নহয়, কাইলৈ হাজিৰ কৰা হ'ব আদালতত আৰু কাইলৈ আদালতত হাজিৰ কৰাৰ পাছত পুনৰবাৰ CIDয়ে নিজৰ জিম্মাত লোৱাৰ নিশ্চয়কৈ আশংকা আছে, কাৰণ অধিক তথ্য উলিয়াব লাগিব। ইতিমধ্যে 14 দিন জিম্মাত লোৱা হৈছে আৰু এই 14 দিন জিম্মাত লোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি নিশ্চয়কৈ যি তদন্ত প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ তথ্য নিশ্চয়কৈ ওলাইছে আৰু অধিক তথ্য লাভৰ কাৰণে হয়তো পুনৰ আৰক্ষীয়ে বা CIDয়ে নিজৰ জিম্মাত বিচাৰিব পাৰে। কাৰণ এতিয়া যিখিনি কথা ওলাই আছে যে নেগলিজেন্সিৰ যিটো গোচৰ, সেই গোচৰ যিহেতু ৰুজু হৈছে BNSৰ যি 103 হত্যাকাৰী ধাৰাটো তাত সন্নিৱিষ্ট কৰা হৈছে। গতিকে এই সকলোখিনি ধাৰা সন্নিৱিষ্ট কৰাৰ পাছত যথেষ্টখিনি প্ৰয়োজন হ'ব, সময়ৰ প্ৰয়োজন হ'ব, আৰক্ষী বা CIDৰ জিম্মাত যথেষ্টখিনি ৰখাৰ প্ৰয়োজন হ'ব। গতিকে এই প্ৰক্ৰিয়াটো কিছু দীঘলীয়া হ'ব আৰু সেইবাবে হয়তো পুনৰবাৰ আৰক্ষীয়ে বা CIDয়ে নিজৰ জিম্মাত ল'ব পাৰে। কিন্তু এটা কথা যে যিখিনি নিয়ম অনুসৰি তেওঁলোকে পুনৰ জিম্মাত ল'ব নোৱাৰে। হয়তো পৰৱৰ্তী সময়ত যেতিয়া কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব, কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছত পুনৰবাৰ কাৰাগাৰৰ পৰা নিজৰ জিম্মাত বিচাৰিব পাৰে। আৰক্ষীয়ে আদালতত আবেদন কৰি নিশ্চয়কৈ সেই জিম্মাত বিচাৰিব। কিন্তু অন্য যিখিনি কথা, যিখিনি অৰ্থনৈতিক লেনদেন বা অৰ্থনৈতিক যিখিনি অভিযোগ উত্থাপন হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে, এই আটাইখিনি অভিযোগ বা তেওঁলোকৰ যিখিনি ইতিমধ্যে তথ্যও পোৱা গৈছে। কাৰণ শ্যামকানু মহন্তৰ ঘৰত যদি আপুনি চাই যে বিভিন্ন চিল মোহৰ, বিভিন্ন বিষয়াৰ চিল মোহৰ তাত পোৱা গৈছে, ভুৱা নথি পত্ৰ পোৱা গৈছে আৰু সেই ভুৱা নথি পত্ৰৰে লাখ লাখ টকা হৰাধ কৰাৰ যিখিনি তথ্য, সেই তথ্য ইতিমধ্যেই CIDয়ে লাভ কৰিছে। দুদিনকৈ EDয়ে তেওঁক জেৰা চলাইছিল CID কাৰ্যালয়ত আহি। তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাৰ কথাটো যদি কোৱা হয় যে জুবিন গাৰ্গৰ যিখিনি টকা, সেই টকা লুটি পুটি খাইছিল সিদ্ধাৰ্থ শৰ্মা। ইতিমধ্যে কালিৰ দিনটোত ছয়গাঁৱত থকা যিটো ফেক্টৰী, সেই পানীৰ ফেক্টৰী, মহাবীৰ একুৱা নামৰ পানীৰ ফেক্টৰী, সেই ফেক্টৰীটো চিল কৰা হৈছে। আমাৰ হাতত যিখিনি খবৰ আহিছে, সিদ্ধাৰ্থ শৰ্মাৰ যি বাসগৃহ, দুটাকৈ যি ফ্লেট আছে বেলতলা আৰু দাতালপাৰাত, সেই ফ্লেটত গৈ আৰক্ষীয়ে অভিযান চলাইছে। গতিকে এই যিটো অৰ্থনৈতিক লেনদেন, অৰ্থনৈতিক অভিযোগ বা অৰ্থনৈতিক যিখিনি লুণ্ঠন, এই লুণ্ঠনৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে তদন্ত চলিব। গতিকে EDয়ে পুনৰবাৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে দুয়োগৰাকী ব্যক্তিকে, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক। কাৰণ শ্যামকানু মহন্ত সংস্কৃতিৰ দালাল, সংস্কৃতিৰ বেপাৰী, সকলোৱে জানে। শ্যামকানু মহন্তই সেই যিটো পাৰ্টি নৰ্থ ইষ্ট ফেষ্টিভেল, সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক। আৰু শ্যামকানু মহন্তৰ বাবে জুবিন গাৰ্গে অসমৰ পৰা গৈ ছিংগাপুৰত তেওঁক মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। গতিকে সেই সকলোখিনি কথা নিশ্চয়কৈ আৰক্ষীয়ে চাইছে, CIDৰ দলে, SITৰ দলে চাইছে আৰু সেই সন্দৰ্ভত EDয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। যদিও আৰক্ষী বা CIDৰ SITৰ দলে জিম্মাত নাপায়, তেতিয়াহ'লে EDয়ে নিশ্চয়কৈ গ্ৰেপ্তাৰ কৰিব আৰু EDয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ল'ব EDয়ে, আৰু নিজৰ জিম্মাত লোৱাৰ পাছত EDয়ে সকলোখিনি তথ্য উলিয়াবলৈ চেষ্টা কৰিব। কিন্তু আটাইতকৈ লক্ষণীয় বিষয়টো হ'ল যে এতিয়ালৈকে অসম আৰক্ষী বা SITৰ দলে যিকেইগৰাকী ব্যক্তিক চোঁচৰাই আনিব লাগিছিল, অসমবাসী ৰাইজে কি বিচাৰিছিল, অসমবাসী ৰাইজে ন্যায়িক জিম্মালৈ যদি তেওঁলোক দুগৰাকীক প্ৰেৰণ কৰা হয়, অৰ্থাৎ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক, তেওঁলোকক ক'ত ৰখা হ'ব তাকো লৈ কিন্তু অসম আৰক্ষী চিন্তিত হৈ পৰিছে। কাৰাগাৰৰ ভিতৰত সিদ্ধাৰ্থ আৰু শ্যামকানুৰ যি নিৰাপত্তা ব্যৱস্থা, সেই নিৰাপত্তাটোক লৈ কিন্তু উদ্বিগ্ন প্ৰকাশ কৰি আছে কিন্তু অসম আৰক্ষীয়ে। ৰূপম, নিশ্চয়কৈ আপুনি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে যে ন্যায় ব্যৱস্থা বা তেওঁলোকৰ ন্যায়িক জিম্মা ক'ত ৰাখিব, অৰ্থাৎ কাৰাগাৰত ক'ত ৰাখিব। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ৰাখিবলৈ তেওঁলোকক সক্ষম হ'বনে? কাৰণ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো জুবিন গাৰ্গৰ যিখিনি কেন্দ্ৰীয় কাৰাগাৰত লোক আছে, আটাইকেইগৰাকী, অসমৰ প্ৰত্যেকগৰাকী লোকেই জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গৰ গীতক ভাল পায়। আৰু কাৰাগাৰত থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলো নিশ্চয়কৈ জুবিন গাৰ্গক সকলোৱে ভাল পায়, মনে প্ৰাণে ভাল পায়। গতিকে কাৰাগাৰত, অসমৰ কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব নোৱাৰাৰ এটা সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। হয়তো অসমৰ কাৰাগাৰত নাৰাখি তেওঁলোকক বহিৰাজ্যৰ কাৰাগাৰত ৰখাৰ ব্যৱস্থা নিশ্চয়কৈ CID বা SIT দলে কৰিব। কাৰণ কাৰাগাৰৰ কৰ্তৃপক্ষৰ সৈতে আমি কথা পাতিছিলোঁ, তেওঁলোকে এটা কথা জানিবলৈ দিছে যে অন্যান্য যিসকল লোক, সাধাৰণ যিসকল লোকে কাৰাগাৰত যি ধৰণে আছে, সেই একেধৰণে এই দুগৰাকী ব্যক্তিও যদি তালৈ যায়, তেতিয়াহ'লে তেওঁলোকে সেই একেধৰণে থাকিব লাগিব। অৰ্থাৎ সাধাৰণভাৱে তেওঁলোকে কাৰাগাৰত থাকিব লাগিব। কিন্তু সাধাৰণভাৱে থাকিলে তাতো হয়তো তেওঁলোকে আক্ৰমণৰ বলি হ'ব পাৰে, কোনো লোকে আক্ৰমণ কৰিব পাৰে। আৰু সেইসমূহ দিশৰ প্ৰতি চাই হয়তো বহিৰাজ্যৰ যি কাৰাগাৰ, সেই কাৰাগাৰৰ লগত ইতিমধ্যেই আমাৰ গোপন সূত্ৰৰ পৰা এটা খবৰ পাইছোঁ যে তেওঁলোকে বহিৰাজ্যৰ কাৰাগাৰৰ সৈতে যোগাযোগ কৰিছে। বহিৰাজ্যৰ কাৰাগাৰত তেওঁলোকক ৰাখিব পাৰে, তেওঁলোকৰ নিৰাপত্তা দিশটো চালি জাৰি চাই। গতিকে আপোনাক আন এটা কথা সুধিব বিচাৰিছোঁ, কালিৰ যিহেতু 4গৰাকী প্ৰবাসী অসমীয়া আহি উপস্থিত হৈছিল, তেওঁলোকক আজিৰ দিনটোত পুনৰ হাজিৰ কৰোৱা হ'ব নেকি CIDৰ কাৰ্যালয়ত? পুনৰ তলব কৰা হৈছে নেকি তেওঁলোকক আজি? ৰূপম,
নিশ্চয়কৈ চাওক ঋতুমণি, কালিৰ দিনটোত যিসকল লোক আহি উপস্থিত হৈছিল, পৰীক্ষিত শৰ্মাকে ধৰি আটাইকেইগৰাকী ব্যক্তি, সেই আটাইকেইগৰাকী ব্যক্তিক আমি ইতিমধ্যে কৈছোঁ যে তেওঁলোকক ৰাজআতিথ্য দিয়া হৈছে এক প্ৰকাৰ, কাৰণ সম্পূৰ্ণ VIPৰ দৰে ট্ৰিটমেণ্ট কৰা হৈছে তেওঁলোকক আৰু VIPৰ দৰে ৰখা হৈছে। কালিৰ দিনটোত 10ম আৰক্ষী বেটেলিয়নৰ যি ছাউনি আছে তালৈ লৈ গৈ তাত ৰখা হৈছে নিশাটো। আজি পুনৰ তেওঁলোকক ইয়ালৈ অনাৰ সম্ভাৱনা আছে, কাৰণ কালিৰ দিনটোত যিখিনি ৰেকৰ্ড কৰিছে, কালিৰ দিনটোৰ ভাষ্য আৰু আজিৰ ভাষ্য সন্মুখীকৈ বহাই আটাইকেইগৰাকীকে জেৰা চলাব আৰু আজিৰ দিনটোত কি ভাষ্য প্ৰদান কৰে সেইখিনি ৰেকৰ্ড কৰা হ'ব। তাৰ সমান্তৰালভাৱে প্ৰথম যিগৰাকী ব্যক্তি আহি উপস্থিত হৈছিল ৰূপকমল কলিতা, সেই ৰূপকমল কলিতাৰ ভাষ্য গ্ৰহণ কৰি আদালতৰ মজিয়ালৈ লৈ যোৱা হৈছিল, আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতত হাজিৰ কৰি 180 BNSSৰ ধাৰা অনুসৰি আদালতত ভাষ্য গ্ৰহণ কৰা হৈছিল। আৰু আজিৰ দিনটোত এই 4গৰাকী ব্যক্তি, কালি যিকেইগৰাকী ব্যক্তি আহিছিল সেই ব্যক্তিকেইগৰাকীক পুনৰ আৰক্ষীয়ে ইয়ালৈ আনিব আৰু আনি আদালতৰ মজিয়ালৈ লৈ যাব আৰু আদালতৰ মজিয়ালৈ লৈ গৈ BNSS 180 ধাৰাৰ অধীনত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হ'ব। আৰু সেই ভাষ্যখিনি পৰৱৰ্তী সময়ত আদালতত যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হ'ব, প্ৰতিবেদন দাখিল কৰা হ'ব, সেই প্ৰতিবেদনত যথেষ্ট সহায়ক হ'ব, কাৰণ তেওঁলোক হৈছিল সাক্ষী, এক প্ৰকাৰ ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা আছে, কাৰণ তেওঁলোকে সেই ইয়ট পাৰ্টিত তেওঁলোকে উপস্থিত আছিল আৰু তেওঁলোকে স্বচক্ষুৱে দেখিছিল যে কি হৈছিল সিদিনাখন। গতিকে তেওঁলোকৰ ভাষ্য যথেষ্ট প্ৰয়োজন আৰু তেওঁলোকৰ ভাষ্যখিনি ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে। হয়তো আজি বাকী যিসকল আহিবলৈ বাকী আছে তেওঁলোক 5জনৰ বাহিৰে তেওঁলোক কেতিয়া অহাৰ সম্ভাৱনা আছে, এইকাৰণে উল্লেখ কৰিছোঁ কথাটো। অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন তেওঁলোক দুজনে কিন্তু প্ৰথমতে আহিম বুলি কৈছিল, CID কাৰ্যালয়ত উপস্থিত হ'ম বুলি কৈছিল, কিন্তু পৰৱৰ্তী সময়ছোৱাত কিন্তু তেওঁলোকে ওলোটা খৰ মাৰিছিল। তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমি নাযাওঁ, অৰ্থাৎ এক নুবুজা হাতৰ হৈ ৰ'ল। তেওঁলোকে কিয় সেই সিদ্ধান্ত গ্ৰহণ কৰিলে বা বৰ্তমান সময়ত তেওঁলোক আহিম বুলি কিবা কৈছে নেকি, কিবা তথ্য আপুনি লাভ কৰিছে নেকি ৰূপম? ঋতুমণি চাওক, এতিয়ালৈকে তেওঁলোক অহাৰ তথ্য আমি পোৱা নাই, কাৰণ প্ৰথম অৱস্থাত যেতিয়া আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল তেওঁলোকে তেতিয়া কৈছিল যে আমি যাম, তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিম। সেই কথাটো তেওঁলোকে আৰক্ষীক কৈছিল বা মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছে যে তেওঁলোক আহিব, ভাল খবৰ এটা পাব আৰু অসমত আহি তেওঁলোকে CIDৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে সহযোগ কৰিব। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে, আমি যিখিনি খবৰ পাইছোঁ যে তেওঁলোক গ্ৰেপ্তাৰ হোৱাৰ ভয়ত তেওঁলোক এইখিনি মুহূৰ্তত আহি উপস্থিত হোৱা নাই। ইতিমধ্যে 26টা দিন উকলিল, এতিয়ালৈকে তেওঁলোক আহি উপস্থিত হোৱা নাই। বিশেষকৈ অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন যি দুগৰাকী মূল ব্যক্তি আছিলে। অভিমন্যু তালুকদাৰ সকলোৱে জানে, আমি বাৰে বাৰে এই কথাটো কৈছোঁ যে অভিমন্যু তালুকদাৰ অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ তেওঁ সভাপতি আছিলে আৰু মূল আয়োজক আছিলে তন্ময় ফুকন। এই তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰৰ বাবেই ইয়ট পাৰ্টিটো হৈছিল আৰু সেই অনাকাংক্ষিত ঘটনাটো সংঘটিত হ'বলৈ পাইছিল। গতিকে তেওঁলোক দুগৰাকী আহিলে নিশ্চয়কৈ তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব বা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তেওঁলোকে ভয় খাইছে, যিখিনি আমি খবৰ পাইছোঁ যে তেওঁলোকে ভয় খাইছে তেওঁলোকে হয়তো আহিলে গ্ৰেপ্তাৰ হ'ব, আৰু সেই ভয়তে তেওঁলোক এতিয়াও আহি উপস্থিত হোৱা নাই। কিন্তু তেওঁলোকে ইমান দিন আচলতে পলাই হাৰি থাকিব নোৱাৰিব, এক প্ৰকাৰ পলায়ন কৰি আছে তেওঁলোকে, কাৰণ তেওঁলোকে সহযোগ কৰা নাই। তেওঁলোকৰ গাত অসমীয়াৰ তেজ আছে নে নাই প্ৰশ্ন উত্থাপন হয়, কাৰণ তেওঁলোক অসমীয়া হৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু তেওঁলোকে এতিয়ালৈকে আহি উপস্থিত হোৱা নাই। সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। অসমৰ 3 কোটি জনতাই সকলোৱে প্ৰশ্ন কৰিছে তেওঁলোক কিয় নাহে, তেওঁলোক আহিব লাগে। 3 কোটি জনতাই কৈ আছে তেওঁলোকক চুচৰাই আনিব লাগে, কাৰণ তেওঁলোকৰ বাবে জুবিন গাৰ্গে মৃত্যু সাৱটি ল'বলগীয়া হৈছিল।